এই যে ডিজাইনটো দেখিছে এই ডিজাইনটো এপ্লিকৰ কাৰণে মই বনাই লৈছিলোঁ আৰু এই বনাই লোৱা ডিজাইনটো মই নিজে আঁকি পেলাই কৰা ডিজাইনটো এতিয়া মই কাটিং কৰি পেলাই এখন কাপোৰত কেনেকৈ লগাই সেয়া আপোনালোকৰ ওচৰতে দেখুৱাব লৈছোঁ প্ৰথমতে এনেকৈ ধুনীয়াকৈ কেঁচিৰে কাটি ল'ব লাগিব ডিজাইনটো যেতিয়া আমাৰ সাইডত 3D আউটলাইনিংটো থাকে সেইকাৰণে কাটিবলৈ বহুত সুবিধা হয় আৰু পাৰ্মানেন্ট হয় ধুলেও উঠি নাযায় ফুটা ওলাই যোৱাৰ ভয় নাথাকে আৰু দেখিবলৈ খুবেই ধুনীয়া হয় এয়া মই ডিজাইনটো এতিয়া কাটি লৈছোঁ কাটি লোৱাৰ পিছত এখন বগা কাপোৰত মই বেডশিটত বিশেষকৈ লগাই থাকোঁ বেডশিট এখনৰ ওপৰত এনেকৈ আপোনালোকে ডিজাইনটো লগাই ল'ব এয়া কটা হৈ যোৱা ডিজাইনটো এতিয়া বগা কাপোৰখনৰ ওপৰত কেনেকৈ মই লগাওঁ তাৰে দেখুৱাই আছোঁ আপোনালোকক এয়া চাবচোন প্ৰথমতে ডিজাইনটো কাটা হৈ গ'ল এতিয়া ক'ত লগাম সেই জায়গাটো ঠিক কৰি এনেকৈ বহুৱাই ল'ব প্ৰথমতে তাৰপিছত এটা সাইডত এনেকৈ উলুটা লৈ ফেব্ৰিক গ্লুটো ধুনীয়াকৈ লগাই দিব ফেব্ৰিক গ্লুটো লগাওঁতে গোটেই কমকৈ আপোনালোকে নলগাব অকণমান বেছিকৈ এনেকৈ বহলাই লগাই দিব তাৰপিছত ইটো সাইড যেতিয়া হৈ যাব তেতিয়া ইটো সাইডেও আকৌ ঠিক তেনেকৈ ফেব্ৰিক গ্লুটো লগাই দিব এই ফেব্ৰিক গ্লুটো লগোৱাৰ পিছত এটো 24 ঘণ্টা পিছত আপোনালোকে উলুটা ফালৰ পৰা ধুনীয়াকৈ ইস্ত্ৰি কৰি দিব এখন ওপৰত কাপোৰ লৈ হলেও আপোনালোকে ইস্ত্ৰি কৰিব ইস্ত্ৰি কৰিলে কিন্তু পাৰ্মানেন্ট হয় তাৰপিছত 7 দিন যদি আপোনালোকে নুধুৱাকৈ ৰাখে তাৰপিছত ধুলেও আৰু উঠি নাযায় এই কাৰণে ফেব্ৰিক গ্লুটো দিওঁতে আপোনালোকে অলপ বেছিকৈ দিব ধন্যবাদ